নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ভয়ংকৰ ভূমিকম্পই এতিয়া ধ্বংস কৰি পেলাইছে এখন ৰাষ্ট্ৰ 1 লাখ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ভয়ংকৰ ভূমিকম্পত 1000-2000 নহয় 1 লাখ লোকৰ মৃত্যুৰ আশংকা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভেনিজুৱেলাত সময় যিমানেই বাগৰিছে সিমানেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা মৃতদেহ ৰাখিবলৈ ঠাই নাইকিয়া হৈছে হাস্পতালসমূহত হাজাৰ হাজাৰ লোক আঘাতপ্ৰাপ্ত হৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভেনিজুৱেলাত ইমাৰ্জেন্সি পৰিস্থিতিৰ ঘোষণা কৰিছে চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক আৰু নাৰ্ছক হাস্পতালত থকাৰ নিৰ্দেশ ছুটিত থকা চিকিৎসক নাৰ্ছক কামলৈ উভতি অহাৰ জৰুৰী নিৰ্দেশ ঘৰৰ বাহিৰত ভেনিজুৱেলাৰ জনতা হাহাকাৰ অৱস্থা দুটাকৈ শক্তিশালী ভূমিকম্পত কঁপি উঠিল সমগ্ৰ ভেনিজুৱেলা 7.5 ৰিক্টাৰ স্কেলৰ প্ৰথমটো ভূমিকম্পৰ পাছতেই আফটাৰশ্বক 40 ছেকেণ্ডৰ ব্যৱধানত 7.2 প্ৰাবল্যৰ ভূমিকম্প মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হৈছে ভেনিজুৱেলা ৰাজধানী কাৰাকাছত ব্যাপক ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে চকুৰ সন্মুখতে তাজপাতৰ দৰে খহি পৰিছে অট্টালিকা ভেনিজুৱেলাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা সকলো ধৰণৰ সহায় কৰা হ'ব বুলি আস্থা প্ৰকাশ কৰা হৈছে 1000-2000 নহয় 1 লাখ লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ভেনিজুৱেলাত ভূমিকম্পৰ বাবে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীয়ে এইবাৰ আদালতত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰাহুল গান্ধীয়ে আদালতত ক্ষমা খুজিছে আৰু বিতৰ্কিত মন্তব্য কৰাৰ পিছতে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী অৱশেষত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত দুখ প্ৰকাশ ৰাহুল গান্ধীয়ে এই ভুল স্বীকাৰ কৰিছে শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেৰ বিৰুদ্ধে মন্তব্যক লৈ আদালতৰ কাষ চাপিছিল সেই মন্তব্য কাৰ্তিকেয় সিঙৰ সৈতে জড়িত নাছিল উচ্চ ন্যায়ালয়ত আবেদন ৰাহুলৰ বিৰূপ মন্তব্যৰ সমগ্ৰ বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ ওচৰত দুখ প্ৰকাশ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ 2018 চনৰ নিৰ্বাচনী সভাত পানামা পেপাৰ্ছ লিগৰ প্ৰসংগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে ৰাহুলৰ বিৰুদ্ধে ভূপালৰ আদালতত মানহানি গোচৰ তৰিছিল শিৱৰাজ পুত্ৰ কাৰ্তিকেয়ে আৰু যাৰ বাবে আদালতত ক্ষমা খুজিবলৈ অৱশেষত বাধ্য হ'ল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ পিছত এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিব লাগিব নিজৰ নৈতিক দায়িত্ব আৰু ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব বুলি সামাজিক মাধ্যমত পোষ্ট কক্ৰোচ জনতা পাৰ্টিৰ হেণ্ডেলত দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ বিশেষ মন্তব্য 2027 চনলৈ ভাৰতে অৰ্থনৈতিক দিশত বিশ্বৰ শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হোৱাৰ দিশত আগবাঢ়ি আছে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ এই মন্তব্যৰ পিছতে ৰঞ্জিত কুমাৰ দাসকো উভতি ধৰিছে কংগ্ৰেছ দলে ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আকাশত চাং পতাৰ দৰে বুলি মন্তব্য কৰিছে কংগ্ৰেছ দলে অন্য এটা খবৰ অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ন্যাসৰ বিৰুদ্ধে উত্থাপিত আৰ্থিক অনিয়মৰ অভিযোগক লৈ তদন্তৰ দাবী সম্পৰ্কীয় আবেদন শীঘ্ৰেই শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ 29 জুনত পুনৰ আবেদন কৰাৰ অনুমতি অধিবক্তাক ৰাম মন্দিৰৰ সেই ভয়ংকৰ কেলেংকাৰী আৰু চুৰিকাণ্ডক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক বিৰোধীৰ ফালৰ পৰা বাৰে বাৰে বিজেপিৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈ আছে আদালতত 29 জুনত আবেদন দাখিল কৰাৰ অনুমতি দিয়া হৈছে অধিবক্তাসকলক আন এটা ব্ৰেকিং নিউজ পুনৰ মুখ থেকেচা খালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অন্তৱৰ্তীকালীন সকাহ নাপালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বাৰে বাৰে জামিনৰ বাবে আবেদন কৰিও মুখ থেকেচা খাবলগীয়া হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই পৰৱৰ্তী শুনানি সম্পূৰ্ণ হ'ব 24 জুলাইত
মহাবীৰ একুয়া খুলি দিবৰ বাবে আবেদন জনাইছিল উচ্চ ন্যায়ালয়ত। জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ সন্দৰ্ভতো 24 জুলাই তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। পুনৰবাৰ মুখ থেকেচা দেখিবলৈ পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মাৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কংগ্ৰেছত পুনৰবাৰ বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে। বিজেপিত চামিল হৈছে শতাধিক লোক। নিতৌ কংগ্ৰেছ দলত পদত্যাগৰ জোৱাত। কংগ্ৰেছত বৃহৎ খহনীয়া। কাৰ্বি আংলঙত বিজেপিত শতাধিক কংগ্ৰেছী কৰ্মীৰ যোগদান। বিৰোধীৰ অস্তিত্ব বিপন্ন কৰিবলৈ দেৰগাঁৱত বিজেপিৰ বিশাল বুথ সন্মিলন। নতুন সদস্যক আদৰিলে CEM ডক্টৰ তুলিৰাম ৰংহাঙে। বুথ সন্মিলনৰ পৰাই বিৰোধীক তীব্ৰ হুংকাৰ CEMৰ। 26টা সমষ্টিত বিজেপিত যোগ দিবলৈ সাজু হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মী। প্ৰতিটো সমষ্টিত সভাপাতি চলিব বৃহৎ যোগদান কাৰ্যসূচী। বিৰোধীক উফৰাবলৈ সম্পূৰ্ণৰূপে সাজু এতিয়া টিম কাৰ্বি আংলং। বিজেপিৰ এই শক্তি দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীত বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী ভূমি দখলৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। পুনৰবাৰ বিজেপি নেতাৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে। ধুবুৰীত বিজেপি নেতা সাইফুল ইছলামৰ বিৰুদ্ধে ভূমি দখলৰ এই গুৰুতৰ অভিযোগ। পত্নীৰ নামত চৰকাৰী ভূমি অবৈধভাৱে দখলৰ অভিযোগ বিজেপি নেতাজনৰ বিৰুদ্ধে। সাইফুল ইছলামৰ নেতৃত্বত 70 জন লোকে চৰকাৰী নলাৰ ভূমি দখল কৰাৰ এই অভিযোগ। বিজেপি নেতাসহ 70 জন লোকক দখলীকৃত ভূমি এৰি দিবলৈ জাননী দিছিল প্ৰশাসনে। 17 জুন শেষ সময়সীমা বান্ধি দিছিল ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ে। সময়সীমা উকলি যোৱাৰ পিছতো চৰকাৰী নলাৰ ভূমি মুক্ত নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিজেপি নেতাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ ভূমি দখলৰ অভিযোগ উত্থাপন কৰা হৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মোৰ এখন ভোটাৰ কাৰ্ড আছে, ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰো মই যে ভাৰতীয় নাগৰিক। মোৰ এখন পেন কাৰ্ড আছে, ইয়াৰ দ্বাৰা মই প্ৰমাণ কৰিব নোৱাৰো যে মই ভাৰতীয় নাগৰিক। মোৰ এখন পাছপোৰ্ট আছে, ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰো মই ভাৰতীয় নাগৰিক। মোৰ এখন আধাৰ কাৰ্ড আছে, ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰো মই যে ভাৰতীয় নাগৰিক। তেন্তে মই যে ভাৰতীয় নাগৰিক এইটো কোনে প্ৰমাণ কৰিব? কোনে মোক নাগৰিকত্বৰ চাৰ্টিফিকেটখন দিব? এজন চৰকাৰী বিষয়াই? মোৰ প্ৰশ্নটো তেনেই সাধাৰণ। সমস্যা নাগৰিকক লৈ নে চৰকাৰ নিজেই? পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি ঘোষণা কৰাৰ পিছতেই বিশিষ্ট সাংবাদিক ৰাজদীপ হৰদেখাই উত্থাপন কৰিছে এই কেতবোৰ প্ৰশ্ন। ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিবলৈ এতিয়া আমাৰ কি ডকুমেণ্টছ লাগিব সেয়া বিজেপিয়ে নিৰ্ণয় কৰিব নেকি? বিজেপিয়ে আমি ভাৰতীয় নে বিদেশী সেয়া প্ৰমাণ কৰিবলৈ কোন হয়? এইদৰে সৰব হৈ পৰিছে বিশিষ্ট সাংবাদিক ৰাজদীপ। এটা চাঞ্চল্যকৰ খবৰ চলি আছে অম্বুবাচী মেলা। অম্বুবাচী মেলাতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভক্তক প্ৰসাৰ সাধু বাবাৰ। এবাৰ সাধু বাবা আৰু ভক্তৰ মাজত প্ৰচণ্ড মাৰপিট। অম্বুবাচী মেলাত সাধু বাবাৰ ভয়ংকৰ কাণ্ড। দৃশ্য সামাজিক মাধ্যমত ভাইৰেল। মা কামাখ্যাৰ আশীষ ল'বলৈ যোৱা ভক্তক প্ৰসাৰ সাধু বাবাৰ। অন কেমেৰা ভক্তক প্ৰাণে মৰাৰ ভাবুকি। সাধু বাবাৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি। অম্বুবাচীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি সাধু বাবাৰ। ভক্তক আক্ৰমণ সাধু বাবাৰ। এই মাৰপিটৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল। অশ্লীল ভাষাৰে গালিগালাজ সাধু বাবাৰ। অম্বুবাচীত সাধু বাবাৰ এই ভয়ংকৰ কাণ্ড মাৰপিটৰ ঘটনাই ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এটা জৰুৰী খবৰ। অন্তিম তাৰিখ 10 জুলাই। জিলাই মুকলি কৰা হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে চৰকাৰী চাকৰিৰ পদ। CWC আৰু JGB পদৰ বাবে কৰিব পাৰিব এপ্লাই। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এই ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। সুলভ মূল্যৰ চাউল যোগানৰ নিয়ম সলনি। ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ হাল সলনি কৰা হৈছে। পৰিয়ালত 5 জনতকৈ অধিক সদস্য থাকিলেও নাপাব 35 কিলো চাউল।
প্ৰতি সদস্যৰ বিপৰীতে দিয়া হ'ব 7 কিলোগ্ৰাম চাউল। পূৰ্বে 5জনতকৈ কম সদস্য থাকিলেও পাইছিল 35 কিলো। এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ নকৰিব 35 কিলো চাউল। অন্তোদয়া অন্ন যোজনাৰ নিয়ম সলনি কৰা হৈছে। প্ৰতিটো পৰিয়ালে সৰ্বোচ্চ 35 কিলোগ্ৰামকৈ পাব চাউল। ৰেচন কাৰ্ডৰ চাউল যোগানত এই বৃহৎ সাল সলনি দেখিবলৈ পোৱা গৈছে। নতুন নিয়মত এইবাৰ দিব ৰেচনৰ সামগ্ৰী। পৰৱৰ্তী খবৰ, আহি আছে নতুন আইন। গুটখা খাই ৰাজপথত পিকালে 5,000 টকাৰ জৰিমনা। মুকলি স্থানত কৰিব নোৱাৰিব প্ৰস্ৰাৱ। শীঘ্ৰেই আহি আছে এই কঠোৰৰ পৰা কঠোৰ নিয়ম। ৰাজ্যত শীঘ্ৰেই আহি আছে এই কঠোৰ আইন। গুটখা খাই ৰাজপথত পিকালে 5,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও 100ৰ পৰা 500 টকা জৰিমনা। চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনা লাগু হোৱাৰ সম্ভাৱনা। অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই নতুন আইন। জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ। নিকাচ স্বচ্ছ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ল'ব এই কঠোৰ সিদ্ধান্ত চৰকাৰে। আইন উলংঘা কৰিলেই বিশা হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। গুটখা দপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আহিব পাৰে এই কঠোৰ নিয়ম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হ্ৰাস পাব তেল গেছৰ দাম। হৰমুজৰে আহি আছে কেইবাখনো জাহাজ। বিশ্বৰ শক্তি বজাৰৰ পৰা ভাৰতৰ বাবে এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে। হ্ৰাস পাব পাৰে পেট্ৰল, ডিজেল আৰু LPG চিলিণ্ডাৰৰ মূল্য ভাৰতত। ইৰাণ আমেৰিকাৰ চুক্তিৰ পিছত হৰমুজত স্বাভাৱিক জাহাজ চলাচল আৰম্ভ হৈছে। হৰমুজত যোৱা 24 ঘণ্টাত দুগুণ বৃদ্ধি পালে জাহাজৰ সংখ্যা। হৰমুজ অতিক্ৰম কৰিলে ভাৰতৰ সৈতে জড়িত 30খনকৈ জাহাজ। ভাৰতৰ দিশে অগ্ৰসৰ আধাতকৈও অধিক LPG আৰু LNG কঢ়িওৱা জাহাজ। 7খন তেলৰ টেংকাৰ আৰু 8খন কাৰ্গো জাহাজ ভাৰত অভিমুখী। পাৰশস্য উপসাগৰত অপেক্ষাৰত ভাৰতৰ 26খন জাহাজ। বিশ্বৰ 20% তেল গেছ যোগান ধৰা হৰমুজ প্ৰণালী পুনৰ সক্ৰিয়। যুদ্ধৰ বাবে ইৰাণে হৰমুজ বন্ধ কৰাত আকাশলংঘী হৈছিল তেলৰ দাম। ছুইজাৰলেণ্ডত আমেৰিকা ইৰাণৰ ইতিবাচক শান্তি বৈঠক আৰু যুদ্ধবিৰতিৰ প্ৰচেষ্টা। যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰলৈ সৰ্বনিম্ন স্তৰত আমেৰিকাৰ তেলৰ মূল্য। পৰৱৰ্তী খবৰ, 55 টকা জমা কৰি লাভ কৰক প্ৰতি বছৰে 36,000 টকা। মোদী চৰকাৰৰ এক বৃহৎ আঁচনি এইবাৰ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। কৃষকসকলৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 55 টকা জমা কৰি প্ৰতি বছৰে লাভ কৰক 36,000 টকা। মোদী চৰকাৰৰ ফালৰ পৰা বৃহৎ আঁচনি ভাৰতৰ কৃষকৰ বাবে। কৃষকৰ জীৱন সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ। বৃদ্ধ বয়সত যাতে কৃষকসকল সমস্যাত নপৰে, কষ্টৰ ফল দিবলৈ সাজু হৈছে এতিয়া মোদী চৰকাৰ। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন। বছৰি কৃষকে পাব 36,000 টকাৰ আৰ্থিক সহায়। বৃদ্ধ বয়সত বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিলেও হ'ব। কোনে কোনে পাব PM কিষাণ মানধন যোজনা? যিসকল কৃষকৰ 2 হেক্টৰ কৃষিভূমি আছে, যিসকল কৃষকৰ 5 একৰতকৈ কম মাটি আছে, সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা। আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ। আবেদনকাৰীৰ NPS, ইচিক, EPFO থাকিব লাগিব। আঁচনিখনত বিনিয়োগৰ প্ৰক্ৰিয়া অতি সহজ। মাহিলী প্ৰিমিয়াম বয়সৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। কেনেকৈ আপুনি এই আঁচনিৰ বাবে কৰিব আবেদন? অনলাইনৰ মাধ্যমেৰে এই আঁচনিৰ বাবে কৰিব পাৰিব এপ্লাই। জমা দিব লাগিব আধাৰ কাৰ্ড, মোবাইল নম্বৰ, মাটিৰ নথিপত্ৰ, বেংক একাউণ্ট। প্ৰতিমাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব নিৰ্দিষ্ট ধনৰাশি। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন। বছৰি কৃষকসকলক 36,000 টকাৰ এই আৰ্থিক সহায় দিয়াৰ এতিয়া পদক্ষেপ হাতত লৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। অন্য এটা খবৰ, কমা নাই বিভীষিকা। অৰুণাচলৰ পাছত প্ৰকৃতিৰ ৰোষত এইবাৰ ছিকিম। অৰুণাচল প্ৰদেশৰ পিছত ছিকিমত দেখিবলৈ পোৱা গৈছে এইবাৰ প্ৰকৃতিৰ এই তাণ্ডৱ লীলা।
প্ৰকৃতিৰ ৰোষত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য অৰুণাচলৰ ভয়াৱহতা নকমোতেই ছিকিমত হাহাকাৰ অৱস্থা ভূমিস্খলনে ছিকিমত লৈছে ভয়াৱহ ৰূপ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চকুৰ সন্মুখতেই খহি পৰিছে পাহাৰৰ বৃহৎ বৃহৎ শিলাখণ্ড কেমেৰাত আবদ্ধ ছিকিমৰ শিহৰণকাৰী দৃশ্য ছিকিমৰ পাকিয়ং জিলাত অতি ভয়াৱহ ৰূপ লৈছে ভূমিস্খলনে প্ৰকৃতিৰ ৰোষত উত্তৰ পূবৰ ইখনৰ পাছত সিখন ৰাজ্য অৰুণাচলৰ ভয়াৱহতা এতিয়াও কমা নাই আৰু তাৰ মাজতেই ছিকিমত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ আৰু আনফালে বানে বুঢ়াব উত্তৰ অসম দ্ৰুতগতিত বাঢ়িছে ৰঙা নদীৰ জলস্তৰ প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ভয়ংকৰ বানে বুঢ়াই পেলাব উত্তৰ অসম জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাত দ্ৰুতগতিত বাঢ়িছে ৰঙা নদীৰ জলস্তৰ ৰিজাৰ্ভৰ পৰা নিশা 220 কিউবিক মিলিমিটাৰ পাৰ ছেকেণ্ডত এৰি দিয়া হৈছে পানী অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ পিছতেই সীমান্তৰ জিলাকেইখনত এতিয়া হাহাকাৰ ৰঙা নদী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে ধেমাজি লখিমপুৰৰ লগতে বিশ্বনাথ শোণিতপুৰৰ বাবে নামিছে ভয়ংকৰ বিপদ অৰুণাচলৰ জায়াজলিত বিগত 24 ঘণ্টাত 72.8 মিলিমিটাৰ বৃষ্টিপাতৰ তথ্য সোৱণশিৰি নদী বৈ যোৱা জিলাকেইখনত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে ভয়ংকৰ বৃষ্টিপাতত প্ৰবল সোঁত বৈছে সোৱণশিৰি ৰঙা নদী ডিক্ৰং নৈত লখিমপুৰ জিলাত হাই এলাৰ্ট জাৰি মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 6000186628 নম্বৰ মুকলি কৰা হৈছে নৈপৰীয়া ৰাইজক ভীতিগ্ৰস্ত নহৈ সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান নদীৰ কাষলৈ যোৱা নদীত গা ধোৱা মাছ ধৰা নাও চলোৱাত বাধা দিছে প্ৰশাসনে ইফালে অৰুণাচলৰ জলপ্ৰয়ত নিখোজ 4 জনৰ সন্ধানত চলিছে উদ্ধাৰ অভিযান নিখোজ হোৱা নিৰ্মলা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRFে পৰৱৰ্তী খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইলৰ নৃশংসতাৰ অত্যন্ত ভয় লগা ছবি উদঙালে ৰাষ্ট্ৰসংঘই 2023 চনৰ 7 অক্টোবৰৰ পৰা 2025 চনৰ 7 অক্টোবৰলৈ ইজৰাইলৰ সেনাই পেলেষ্টাইনৰ 20,000 শিশুক হত্যা কৰিলে এই সময়ছোৱাত পেলেষ্টাইনৰ 44,000ৰো অধিক দেৱশিশুক ইজৰাইলৰ সৈন্যই জীৱনলৈ ঘূণীয়া কৰিছে ৰাষ্ট্ৰসংঘই গঠন কৰি দিয়া তদন্ত কমিটিয়ে অধিকৃত পেলেষ্টাইনৰ শিশুসকলৰ ওপৰত অধ্যয়ন কৰোঁতে পোহৰলৈ আহিছে যে ইজৰাইলৰ সেনাই সকলো নীতি নিয়ম জলাঞ্জলি দি ভব্যচাৰী ৰূপত অৱতীৰ্ণ হৈ এই সকল শিশুৰ ওপৰত অসৎ চৰিতাৰ্থও পূৰণ কৰিছে ইজৰাইলৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ তথ্য এবাৰ পোহৰলৈ আহিছে আৰু আনফালে ইজৰাইলৰ বিৰুদ্ধে মুছলমান দেশ একত্ৰিত হোৱাৰ আহ্বান জনাইছে ইৰাণে ইছলামিক নাটো গঠনত গুৰুত্ব ইৰাণৰ ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হওক মুছলমান ৰাষ্ট্ৰ বিশ্বত চলি থকা যুদ্ধৰ বাবে দায়ী হৈছে ইজৰাইল আমেৰিকা আৰু ইজৰাইলক হৰুৱাই ইছলামিক নাটো গঠনত গুৰুত্ব ইৰাণৰ এখন মুছলমান দেশৰ ওপৰত কোনো দেশে আক্ৰমণ কৰিলে বিশ্বৰ আন মুছলমান দেশবোৰে সমৰ্থন কৰিব লাগিব মুছলমান ৰাষ্ট্ৰসমূহক এয়াই হৈছে ইছলামিক নাটোৰ মূল উদ্দেশ্য ইছলামিক নাটোৰ অংশ হোৱাৰ পৰিকল্পনা কৰিছে ইৰাণে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ এই গুৰুত্বপূৰ্ণ মন্তব্য শত্ৰুৰ বিৰুদ্ধে সকলো মুছলমান দেশে একেলগে যুদ্ধ কৰিব লাগে ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হওক বিশ্বৰ মুছলমান ৰাষ্ট্ৰসমূহ ইৰাণৰ ফালৰ পৰা এই বিশেষ আহ্বান জনোৱা হৈছে এটা জৰুৰী খবৰ সাৱধান OTP প্ৰেৰণ কৰি প্ৰবঞ্চনাৰ জাল আপোনাৰ পৰাও লুটিব পাৰে ধন কাকুকে আপুনি OTP শ্বেয়াৰ নকৰিব নহলে মুহূৰ্ততে আপোনাৰ বেংক একাউণ্ট জিৰো হৈ যাব পাৰে এটা জৰুৰী খবৰ সতৰ্কমূলক খবৰ এই মুহূৰ্তত লৈ আহিছো OTP প্ৰেৰণ কৰি ৰাজ্যত প্ৰবঞ্চনাৰ জাল দেখিবলৈ পোৱা গৈছে সাৱধান হওক প্ৰবঞ্চকৰ দলে আপোনাৰ পৰাও লুটিব পাৰে ধন মুহূৰ্ততে খালী হ'ব পাৰে আপোনাৰ একাউণ্ট এবাৰ LPGৰ সাবসিডিৰ নামত প্ৰবঞ্চকৰ ভয়ংকৰ জাল মোবাইল ফোনত সাবসিডিৰ তথ্য বিচাৰি দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড সাবসিডি নাই পোৱা বুলি ক'লেই প্ৰবঞ্চনাৰ জাল পেলাই চক্ৰটোৱে LPGৰ সাবসিডিৰ নামত বঙাইগাঁৱত প্ৰবঞ্চকৰ জাল এইবাৰ ধৰা পৰিছে মানিকপুৰৰ কেইবাজনৰো একাউণ্টৰ পৰা লুটিলে লাখ লাখ টকা প্ৰবঞ্চনাৰ সবিশেষ পোহৰলৈ অহাত অঞ্চলজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰা বালাৰ্ছৰ কীৰ্তনপাৰাত অধিক সক্ৰিয় হৈছে প্ৰবঞ্চকৰ জাল
মোবাইল ফোনত ছাবচিডিৰ তথ্য বিচাৰি ফোন কৰে দুৰ্বৃত্তৰ দলটোৱে। ভুক্তভোগীৰ ফোনলৈ OTP প্ৰেৰণ কৰি একাউণ্টৰ পৰা লুটি নিয়ে ধন। চক্ৰটোৰ জালত পৰি সৰ্বশ্ৰান্ত কেইবাজনো সৰ্বসাধাৰণ ৰাইজ। OTP প্ৰেৰণ কৰি ৰাজ্যত এই প্ৰবঞ্চনাৰ জাল দেখিবলৈ পোৱা গৈছে।